নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছিলে। বহুত বেছি কেণ্ডিডেটসকলে কৈ আছিলে যে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ এটা ভিডিঅ' লাগে। আমি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ ক্ষেত্ৰত ভালকৈ কোনটো ডিষ্ট্ৰিক্ট বেটাৰ হয় সেইকেইটা ভালকৈ ডিটেইলছ সহকাৰে জনাব। এবাৰ এটা জনোৱা এটা ভিডিঅ' প্ৰদান কৰি দিব যাতে আমাৰ অলপ হেল্পফুল হয়। সেইকাৰণে মই এটা ডাটাবোৰ এনালাইচিছ কৰিলোঁ। আগৰ যোনটো লিষ্ট আছিলে সেইকেইটা ভেৰিফাই কৰি পেলাই আপোনালোকৰ যি আপডেট পাইছোঁ আৰু সেই আপডেট মতে আপোনালোকক মই দেখাব বিচাৰিছোঁ বন্ধুসকল। কোনটো ডিষ্ট্ৰিক্টৰ এইবাৰ কাট অফ ৰেংকটো বহুত বেছি যোৱা চান্স আছে বা আপোনাৰ পাৰ্চেণ্টেজ ধৰি লওক 60 আছে বা 62 বা 64 বা 65 আছে ধৰি লওক, তেতিয়া কোনটো ডিষ্ট্ৰিক্ট বেটাৰ হয় আপোনাৰ কাৰণে, বা আপোনাৰ পাৰ্চেণ্টেজ 58 আছে বা 59 আছে, বহুত কমেই আছে, গতিকে কোনটো ডিষ্ট্ৰিক্ট আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। কাৰণ এটা ভুলৰ কাৰণে এতিয়া কথা এটা ক'ব বিচাৰিছোঁ, এটা সৰু ভুলৰ কাৰণে আপোনালোকে ভেকেঞ্চিৰ পৰা নিযুক্তি নাপায়। কাৰণ ইয়াৰ মেইন ৰিজনটো হৈছে যদি আপুনি এনেকুৱা এটা ডিষ্ট্ৰিক্টত এপ্লাই কৰি ৰাখিছে যিটো ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো বহুত হাই যায় আৰু আপোনাৰ পাৰ্চেণ্টেজ আছে ধৰি লওক 58 বা 60, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পোৱাৰ চান্সটো 100% হেৰুৱাব লাগিব। সেইকাৰণে ডিষ্ট্ৰিক্ট এনালাইচিছ কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট। আপোনালোকে এপ্লাই কৰাৰ আগতে ধুনীয়াকৈ এটা ডিষ্ট্ৰিক্ট এনালাইচিছৰ ভিডিঅ'টো চাই ল'ব। কিবা যদি অসুবিধা পায় আপোনালোকে জনাব, মই নিশ্চয় আপোনালোকৰ কাৰণে আপডেট সহকাৰে জনাই দিম। ঠিক আছে বন্ধুসকল, গতিকে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকক মই ক'ব বিচাৰিছোঁ, ফাৰ্ষ্ট মই ষ্টাৰ্টিং কৰিছোঁ, মই আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট বেটাৰ হয় সেই ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। এইবাৰ মই ভোটিং ৰেটো এটা কৰিছিলোঁ আমাৰ চেনেলৰ ফালৰ পৰা। আপোনালোকে যদি চোৱা নাই ভোটিং ৰেটৰ ভিডিঅ'টো চাব পাৰিব গৈ পেলাই। তাত মই স্পষ্টভাৱে কৈছিলোঁ যে আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক কম যাব বা বেছি যাব, এটা সম্পূৰ্ণ ভিডিঅ' দিয়া আছে, যদি চোৱা নাই চাব পাৰিব। ইয়াৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেটটো 60 বা 62, 63 আছে, গোলাঘাট ডিষ্ট্ৰিক্টটো প্ৰিফাৰেঞ্চ হিচাপে ৰাখিব পাৰে। ভেকেঞ্চিটো অলপ কম হ'লেও কিন্তু মই চাইছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটোৰ এটা মিডিয়াম চাইজৰ যোৱা চান্সেছ আছে, ইমান এটা হাইপাৰ নাযায়। ঠিক আছে না। নেক্সট যোনটো কাট অফ কম যোৱা ডিষ্ট্ৰিক্টটো হৈছে, আৰু এটা ডিষ্ট্ৰিক্ট আছিলে, মই আপোনালোকৰ লগত ডিছকাছ কৰিম। সেই ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ হোজাই ডিষ্ট্ৰিক্ট। মই কৈছিলোঁ আগৰ ভিডিঅ'টো কৈছিলোঁ, হোজাইৰ ক্ষেত্ৰতো মই এটা মিডিয়াম চাইজৰ কাট অফ ৰেংকটো পাইছোঁ, এটা মিডিয়াম চাইজৰ যোৱা চান্সেছ আছে। গতিকে যাৰ পাৰ্চেণ্টেজ ৰেংকটো ধৰি লওক 64, 65 বা 63 আছে, তেওঁলোকে অলপ চাই ল'ব পাৰিব হোজাই ডিষ্ট্ৰিক্টটো। আৰু আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত সাৱধানতা হ'ব, কাৰণ আপোনালোকে যে মই কৈছোঁ বুলি যে চিলেক্ট কৰিব এইটো নহয় বন্ধুসকল। আপোনালোকে পোনপ্ৰথমে ভালকৈ ভেৰিফাই কৰিব, ডিষ্ট্ৰিক্টসমূহ এনালাইচিছ কৰিব, তাৰপিছত এপ্লাই কৰিব। কাৰণ ইমান এটা ডাঙৰ সুযোগ আপোনালোকে ইমান এটা ডাঙৰ জাৰ্ণি কৰি আহিছে, আৰু এই ডাঙৰ জাৰ্ণিৰ পিছত এটা সৰু ভুলৰ কাৰণে আপোনালোকে ভেকেঞ্চি প্ৰচেছটো যাতে হেৰাব নালাগে। নেক্সট আপোনালোকৰ কিছুমান কেণ্ডিডেটে ক'ব যে দাদা আমি ধেমাজি ডিষ্ট্ৰিক্টত এপ্লাই কৰিছোঁ, মোৰ চান্সেছ কেনেধৰণৰ। গতিকে ধেমাজি ডিষ্ট্ৰিক্টৰ এইবাৰ কেণ্ডিডেট ৰেংকটো অলপ বেছি আছে, কাৰণ মেক্সিমাম কেণ্ডিডেটে ভোটিংটো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে ধেমাজিটো নাৰাখিব। যদি ৰাখিব বিচাৰে আপোনালোকে থাৰ্ড প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে ৰাখিব, ফাৰ্ষ্টটো নিদিব মোৰ মতে। যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো 60ৰ ঘৰত আছে, 60 পৰা 65ৰ ভিতৰত আছে, ছেকেণ্ড প্ৰিফাৰেঞ্চ বা থাৰ্ড প্ৰিফাৰেঞ্চ হিচাপে ৰাখিব পাৰে। ঠিক আছে বন্ধুসকল, নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। নেক্সট আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ। নলবাৰীৰ এইবাৰ কাট অফ ৰেংকটো মই আপোনালোকে আচৰিত হ'ব, মই ভোটিং ৰেটত মেক্সিমাম ভোটিং নলবাৰী ডিষ্ট্ৰিক্টত পাইছোঁ। আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো ধৰি লওক আপোনাৰ 62, 3, 64 প্লাছ মৰাৰ চান্সেছ আছে। যদি যাৰ পাৰ্চেণ্টেজ ধৰি লওক আপোনাৰ 60 পৰা 64ৰ ভিতৰত আছে, আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে নলবাৰীটো নাৰাখিব, ছেকেণ্ড হিচাপে দিব পাৰিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে ৰাখিব পাৰে। আৰু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে কোনটো ডিষ্ট্ৰিক্ট দিব, যদি আপোনাৰ 60 পৰা 65ৰ ভিতৰত আপোনাৰ কাট অফৰ ঘৰ আছে, তেন্তে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে এই ডিষ্ট্ৰিক্ট দিব পাৰে। মই ডিষ্ট্ৰিক্টটোৰ নাম কৈ দিছোঁ আপোনালোকক। ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট, ইয়াত দিব পাৰে, ইয়াত আপোনালোকে দিব পাৰে। নেক্সট যদি ক'ব বিচাৰোঁ, আৰু এটা ডিষ্ট্ৰিক্ট আছিলে, মই অলপ চাই ৰাখিছিলোঁ বন্ধুসকলৰ কাৰণে, আৰু এইটো কাছাৰ ডিষ্ট্ৰিক্ট। এই দুটা ডিষ্ট্ৰিক্টৰ অলপ কাট অফ ৰেংকটো কম পাইছোঁ, ভোটিং মেক্সিমাম কম পাইছোঁ, সেইকাৰণে কৈছোঁ। নেক্সট হাইলাকান্দি ডিষ্ট্ৰিক্টো আছে বন্ধুসকল, হাইলাকান্দি। ঠিক আছে, যিসকল বেংগলী মিডিয়ামৰ টিচাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে কাছাৰ আৰু হাইলাকান্দিৰ ক্ষেত্ৰত। ধুনীয়াকৈ এই ডিষ্ট্ৰিক্টৰ কি আছিলে, মই কাট অফ ৰেংকটো কম পাইছোঁ, যিহেতু কম পাইছোঁ সেইকাৰণে আপোনালোকক কৈ দিছোঁ। ঠিক আছে, নেক্সট ডিষ্ট্ৰিক্টটো ক'ব বিচাৰিছোঁ,
এতিয়া বহুতে মোক কমেণ্ট আৰু এটা কমেণ্ট কৰিছিল দাদা বিশ্বনাথ চাৰিআলি বা লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক কেনেকৈ যাব। গতিকে বিশ্বনাথ চাৰিআলি লখিমপুৰৰ ক্ষেত্ৰত মই আপোনালোকৰ এটা পিছৰ পৰ্যায়ত ভিডিঅ' বনাই পেলাই ধুনীয়াকৈ জনাই দিম বাৰু। আপোনালোকৰ টেনশ্যন নল'ব, মই অতি শীঘ্ৰে আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰি ধুনীয়াকৈ জনাই দিম। আপোনালোকৰ এতিয়া মেইন ভিডিঅ'টো হৈছে মানে মেইন ফ'কাছ কৰিম আপোনালোকৰ মানে কোনটো ডিষ্ট্ৰিক্টৰ আপোনালোকে দিয়াটো বেটাৰ। এতিয়া চাব পাৰিছে এইটো চাওক, যদি ভিডিঅ'ত জুমিং কৰোঁ মই, এতিয়া চাওক ইউ আৰ কেটেগৰীৰ ক্ষেত্ৰত আপোনাৰ বৰপেটাৰ ক্ষেত্ৰত 28টা পোষ্ট আছে। এতিয়া ইউ আৰ কেণ্ডিডেটসকলে সাধাৰণতে এই পষ্টবোৰ ভালকৈ চাই ল'ব। য'ত বেছি পোষ্ট আছে তাত আপোনালোকৰ পোৱা চান্সেছটো অলপ থাকে, কিন্তু কি হ'ব আৰু এটা মানে ৰিজন হয় যাত মানে বেছি পোষ্ট থাকে, হাই পোষ্ট থাকে, মেক্সিমাম কেণ্ডিডেটে তাতো এপ্লাই কৰি থৈ দিয়ে। এইটো কথা মন কৰিব আকৌ, এইটো এটা নেগেটিভিটি দেখা পোৱা যায় কিন্তু সাধাৰণতে। গতিকে এইটোৰ ক্ষেত্ৰতো মন কৰিব আপোনালোকে। আৰু যিমান পাৰে আপোনালোকে এটা কাম কৰিব, মই বাৰে বাৰে কৈ দিছোঁ, আপোনালোকে যিবোৰ আগৰ ডিষ্ট্ৰিক্ট আছে, ধৰি লওক আপোনাৰ 2019ৰ পৰা আৰম্ভ কৰি আগৰ যিবোৰ লিষ্ট আছিলে LPP টিচাৰ ভেকেঞ্চি, সেই লিষ্টবোৰ আপোনালোকে ভালকৈ ডাটাবোৰ এনালাইচিছ কৰিব। আৰু এনালাইচিছ কৰি পেলাই যোনটো মানে আপোনালোকক লাগিছে নাই মই এইটো ডিষ্ট্ৰিক্টটো প্ৰিফাৰেঞ্চটো ৰাখিব পাৰোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে, ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে বা থাৰ্ড প্ৰিফাৰেঞ্চ হিচাপে, গতিকে ভালকৈ চাই চিন্তি আপোনালোকে এপ্লাই কৰিব। সকলোৰে শুভেচ্ছা থাকিল, ভালকৈ আপোনালোকে এপ্লাই কৰক। আৰু যদি কিবা প্ৰব্লেম পায় আপোনালোকে ইমেইল আইডিত মোক ইমেইল কৰিব, মই নিশ্চয় ৰিপ্লাইবোৰ দিবলৈ চেষ্টা কৰিম। মোৰ ইমেইল আইডিটো হৈছে WAIM@8589@gmail.com, ইয়াত আপোনালোকে কৰিব পাৰে, ঠিক আছে। আৰু আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে আৰু কেইটামান আপডেট দি দিম এপ্লিকেশ্যন প্ৰচেছৰ ওপৰত। আৰু কিবা যদি প্ৰব্লেম পাইছে আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত মোক কমেণ্ট কৰিব। আৰু কমেণ্টৰ ক্ষেত্ৰত মই ইমেইলৰ ৰিপ্লাইটোহে চাম, আপোনালোকে ইমেইল যদি কৰে ইমেইল কৰিব পাৰে। আৰু কিবা যদি অসুবিধা পায় আপোনালোকে জনাব বাৰু। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকক আপডেটবোৰ আহিলে পোনপ্ৰথমে মই চেনেলটোৰ ফালৰ পৰা দিব পাৰোঁ। DW সম্পৰ্কে আগৰ যোনটো লিষ্ট আছিলে, এতিয়া DWৰ যোনটো আগৰ লিষ্ট আছিলে সেইটো আপোনালোকৰ এতিয়ালৈকে ফাইনেল ডাটাটো অহা নাই, অতি শীঘ্ৰে আহি পাবহি আপোনালোকক, কিন্তু 100% চিয়ৰিটি দিব ক'ব পাৰি 2025ত 100% ভেকেঞ্চি হ'ব। গতিকে বন্ধুসকল আপোনালোকে ৰেডি হৈ যায় আৰু চাই লওক, আপডেট আহিলে জনাম বাৰু।